নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 19 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ প্ৰতিবাদত মৃত্যু হৈছিল মৃদুল ইছলামৰ আৰু মৃদুল ইছলামৰ মৃত্যুৰ পিছতেই এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৃদুল ইছলামৰ বাসগৃহত জানাজা সম্পন্ন কৰা হৈছে য'ত হাজাৰ হাজাৰ লোকৰ উপস্থিতি আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ খুকত ভাগি পৰিছে মৃদুলৰ পৰিয়ালবৰ্গ মৃদুল ইছলামৰ বাসগৃহত গৈ উপস্থিত হৈছে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দ অকালতে স্বামী খেৰুৱাই খুকত ভাগি পৰিছে মৃদুলৰ পত্নী কংগ্ৰেছ জিন্দাবাদ জিন্দাবাদ কৈ শেষ নিশ্বাস ত্যাগ কৰিছে মৃদুলে অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিব দিয়া নহব বুলি মন্তব্য কৰিছে এবাৰ ভূপেন বৰাই আজি মৃদুলৰ জানাজা সম্পন্ন কৰা হৈছে মৃদুলৰ জানাজা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ ভিৰ একাংশ কংগ্ৰেছ কৰ্মী আহি মৃদুলৰ জানাজাত অংশগ্ৰহণ কৰিছে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব কংগ্ৰেছে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত নিদিলে জনতা ভৱন ঘেৰাও কৰিব কংগ্ৰেছে প্ৰতিবাদত মৃত্যু হোৱা মৃদুল ইছলামৰ বাসগৃহত এক শোকাকুল পৰিৱেশ পৰৱৰ্তী খবৰটো হৈছে পদত্যাগ কৰিব লাগে ডিজিপি জিপি সিঙে এবাৰ গৰজি উঠিছে খুদ অখিল গগৈৰ তৰফৰ পৰা ডিজিপি জিপি সিঙৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি অখিল গগৈ কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অসম আৰক্ষীৰ হৈছে কি বিজেপি চৰকাৰ আৰু অসম আৰক্ষীক নিন্দা কৰিছো শীঘ্ৰেই পদত্যাগ কৰিব লাগে ডিজিপি জিপি সিঙে এবাৰ গণতান্ত্ৰিক প্ৰতিবাদক এনেকৈ দমন কৰাটো মানি ল'ব নোৱাৰি এই ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে মৃদুল ইছলামৰ পৰিয়ালক মৃদুল ইছলামৰ মৃত্যুৰ পিছতে এইদৰে গৰজি উঠিছে অখিল গগৈৰ তৰফৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগে ডিজিপি জিপি সিঙে পদত্যাগ কৰিব লাগে গণতান্ত্ৰিক প্ৰতিবাদক এনেকৈ দমন কৰাটো মানি ল'ব নোৱাৰি বুলি মন্তব্য এইবাৰ অখিল গগৈৰ এই ঘটনাৰ বাবে ৰাজহুৱা ক্ষমা খুজিব লাগে হিমন্ত বিশ্ব শৰ্মাই কেৱল খিমানেই নহয় 1 কোটি টকাৰ ক্ষতিপূৰণ দিব লাগে মৃদুল ইছলামৰ পৰিয়ালক অত্যন্ত গৰিহণাৰ কাম কৰিছে অসম চৰকাৰে ডিজিপিৰ বিৰুদ্ধে গ্ৰহণ কৰিব লাগে শাস্তিমূলক ব্যৱস্থা মৃদুল ইছলামৰ মৃত্যুৰ পিছত এইদৰে গৰজি উঠিছে এইবাৰ বিধায়ক অখিল গগৈ ৰাজ্যখনৰ বাবে খন্দিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অৱশেষত বিতৰ্কিত সুমি বৰাই জামিন লাভ কৰিছে ট্ৰেডিং কাণ্ডৰ জড়িত সুমি বৰাই অৱশেষত জামিন লাভ কৰিছে বহু চৰ্চিত সুমি বৰাই এটা ব্ৰেকিং নিউজ সিবিআই অন্তিমটো গোচৰত জামিন লাভ কৰিছে সুমি বৰাই গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰদান কৰিছে জামিন ডিব্ৰুগড় থানাৰ 352/24 গোচৰত জামিন লাভ কৰিছে সুমি বৰাই জামিন পালেও কাৰাগাৰতে থাকিব লাগিব সুমি বৰা গুৰুত্বপূৰ্ণ খবৰ সুমিৰ বিৰুদ্ধে ৰুজু হৈ আছে আন দুটা গোচৰ এটা ব্ৰেকিং নিউজ আৰু অৱশেষত সুমি বৰাই জামিন লাভ কৰিছে যদিও সুমি বৰাই জামিন লাভ কৰিছে তথাপিও কাৰাগাৰতে দিন কটাব লাগিব সুমি বৰাই আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মৃদুল ইছলামৰ জানাজাৰ পাছতে ধাৰাবাহিক প্ৰতিবাদ কংগ্ৰেছৰ এবাৰ মৃদুল ইছলামৰ জানাজাৰ পিছতে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পুতলিকা দাহ কৰিছে কংগ্ৰেছে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মৃদুল ইছলামৰ মৃত্যুৰ পিছতে যেন তন্দৰি উঠিছে সেই প্ৰতিবাদৰ জোৱাৰ এটা গুৰুত্বপূৰ্ণ খবৰ সংবিধানক অপমান কৰা গৃহমন্ত্ৰী সন্মানিত হ'ব নোৱাৰে
গৃহমন্ত্ৰী সন্মানিত হ'ব নোৱাৰে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰিছে চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ সংবিধানক অপমান কৰা গৃহমন্ত্ৰী সন্মানিত হ'ব নোৱাৰে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবে মৃদুল ইছলামক পৰিকল্পিতভাৱে হত্যা কৰিছে চৰকাৰখনে গৃহমন্ত্ৰীৰ একতাবাদৰ বাবে বহু ৰাজ্যত চৰকাৰ ভাঙি দিয়া হৈছে গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো গড়ৈমাৰী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি ভূপেন বৰাৰ বৃহৎ মন্তব্য এইদৰে ভূপেন বৰাই ডাঙৰ মন্তব্য কৰিছে গড়ৈমাৰীত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মৃদুল ইছলামৰ জানাজাৰ পাছতে তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীৰ সৈতে বিজেপিৰ সাংসদৰ হতাহতি এবাৰ আঘাতপ্ৰাপ্ত হৈছে বিজেপি সাংসদ এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ সৈতে হোৱা হতাহতিত গুৰুতৰভাৱে আহত হৈছে বিজেপিৰ এগৰাকী সাংসদ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মূৰত আঘাতপ্ৰাপ্ত হৈছে বিজেপিৰ সাংসদ প্ৰতাপ সাৰাংগী হিন্দী মিত্ৰজোঁটে সংসদৰ চৌহদত সাব্যস্ত কৰিছিল প্ৰতিবাদ সংসদৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰাৰ সময়তে এই হতাহতিৰ সৃষ্টি হৈছে আৰু সেই সময়তে ৰাহুল গান্ধীৰ সৈতে হতাহতি হৈছিল সাংসদগৰাকীৰ মূৰত প্ৰচণ্ড আঘাতৰ সন্মুখীন হৈছে সাংসদ প্ৰতাপ সাৰাংগী ৰাহুল গান্ধীৰ সৈতে হোৱা হতাহতি গুৰুতৰভাৱে আহত হৈছে বিজেপিৰ সাংসদগৰাকী মূৰত আঘাতপ্ৰাপ্ত হৈছে বিজেপিৰ সাংসদগৰাকী পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ আজমলৰ জাগিছে হিন্দুলৈ অনুকম্পা এইবাৰ 10 লাখ ভোটত সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰা আজমল যাব এইবাৰ বাংলাদেশলৈ ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সংখ্যালঘুক লৈ ৰাজনীতি কৰা আজমলৰ দৰত জাগিছে বাংলাদেশৰ হিন্দুলৈ আইএমডিটিৰ সমৰ্থন কৰা আজমলৰ এতিয়া বাংলাদেশৰ হিন্দুৰ প্ৰতি জাগিছে অনুকম্পা ইয়াৰ আঁৰৰ ৰহস্য কি ইয়াৰ আঁৰৰ কাৰণ কি বাংলাদেশ যাবলৈ সাজু হৈ পৰিছে বদৰুদ্দিন আজমল বাংলাদেশৰ সংখ্যালঘুৰ সুৰক্ষা বিচাৰি চুবুৰীয়া দেশখনলৈ যাব বদৰুদ্দিন আজমল বাংলাদেশৰ মুছলমানক লজ্জিত কৰিবলৈ বাংলাদেশলৈ যোৱাৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বিদেশ মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী এবাৰ বদৰুদ্দিন আজমলৰ সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বদৰুদ্দিন আজমলে 10 লাখ ভোটত সংখ্যালঘুৱে প্ৰত্যাখ্যান কৰা আজমল এইবাৰ যাব বাংলাদেশলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে জ্ঞানবাপী মছজিদক লৈ ডাঙৰ খবৰ এটা নতুন খবৰ আহিছে জ্ঞানবাপী মছজিদৰ সাৰ্ভেক লৈ হিন্দু পক্ষৰ মুখ্য আঘাত এটা জৰুৰী খবৰ মছজিদৰ জৰীপ গোচৰৰ শুনানি স্থগিত 24 ফেব্ৰুৱাৰী 2025 লৈকে শুনানি স্থগিত ঘোষণা পূৰ্বে এই শুনানি প্ৰক্ৰিয়া 18 ডিচেম্বৰত অনুষ্ঠিত কৰাৰ কথা কৈছিল ন্যায়ালয়ে পূৰ্বে বানাৰসীৰ আদালতে কেৱল শিৱলিংগৰহে জৰীপ চলাব পাৰিব বুলি নিৰ্দেশ দিছিল কিন্তু এই নিৰ্দেশৰ পাছতে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল হিন্দু পক্ষই জ্ঞানবাপী মছজিদৰ অজুখানা আৰু অন্য অংশত জৰীপ হোৱাটো বিচাৰে হিন্দু পক্ষই আজি আদালতে অন্য অংশত জৰীপ কৰিব পাৰিবনে নোৱাৰে সেই সন্দৰ্ভত দিলেহেঁতেন ৰায় কিন্তু আজিৰ সলনি 24 ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে শুনানিৰ দিন জ্ঞানবাপী মছজিদৰ সাৰ্ভেক লৈ হিন্দু পক্ষৰ মুখ্য আঘাত আন এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ অনিশ্চয়তাৰ মাজত হৈছে পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে জাৰি কৰিব নোৱাৰিব নিৰ্বাচনী অধিসূচনা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পুনৰ অনিশ্চয়তাৰ মাজত পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা আৰোপ এইবাৰ উচ্চ ন্যায়ালয়ৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো বহু লোকৰ উজৰ আপত্তিৰ লেখ আবেদনৰ শুনানি লৈ এই নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ ৰাইজৰ ভোটাৰ তালিকাটো বহু লোকে জাৰি কৰিছে বিসংগতিৰ অভিযোগ গুৰুত্বপূৰ্ণ খবৰ বহু লোকৰ তথ্য প্ৰমাণৰ ভিত্তিত অধিসূচনা জাৰিত বাধ্যবাধকতা উচ্চ ন্যায়ালয়ৰ
পুনৰ অনিশ্চয়তাৰ মাজত পঞ্চায়ত নিৰ্বাচন 9 জানুৱাৰীলৈকে নিৰ্বাচনী অধিসূচনা জাৰি কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে